কাজু বাদাম এবিধ অতি দৰকাৰী বৈদেশিক মুদ্ৰা অৰ্জনকাৰী ফল। বৰ্তমান পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষই আটাইতকৈ বেছি কাজু উৎপাদন কৰাৰ লগতে ৰপ্তানিও কৰে। ভাৰতবৰ্ষত প্ৰায় 6.83 লাখ হেক্টৰ মাটিত কাজু খেতি কৰি বছৰি প্ৰায় 5.20 লাখ টন কাজু উৎপাদন হয়। ভাৰতবৰ্ষত প্ৰধানতঃ কেৰালা, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত কাজুৰ খেতি কৰা হয়। অসমত যদিও বহুত বছৰ আগৰে পৰা পৰীক্ষামূলকভাৱে কাজুৰ খেতি চলি আছিল, মাত্ৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু পাৰ্বত্য অঞ্চলত কিছু কাজু উৎপন্ন হয়। কিন্তু কাজু বাদামৰ খেতিৰ বাবে জলবায়ু আৰু মাটি বিশেষভাৱে নিৰ্ভৰ কৰে। কাজু বাদাম প্ৰধানতঃ গ্ৰীষ্মমণ্ডলৰ শস্য, যদিও উপক্ৰান্তীয় অঞ্চলতো ইয়াৰ খেতি কৰিব পৰা যায়। কিন্তু অতিমাত্ৰা শীত আৰু বৰফ পৰা অঞ্চলত এই খেতি কৰিব নোৱাৰি। কাজু বাদামৰ খেতি প্ৰায় সকলো ধৰণৰ মাটিতে কৰিব পাৰি। তথাপি ৰঙা বালিচহীয়া উপকূলীয় পাতল বালিচহীয়া মাটিত গছ সোনকালে ফলৱৰ্তী হয়। বছৰি কমেও 600 মিলিমিটাৰ বৰষুণ হোৱা অঞ্চলতহে কাজু খেতি ভাল হয়। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষক অথবা কৃষি বিশেষজ্ঞৰ পৰা পৰামৰ্শ লবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।